কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং এয়া গৈছিলোঁ ঘৰলৈ এয়া চাওক ঘৰ আহি পালোঁ এয়া সোমাইছোঁ ভিতৰত চাওক গেটৰ ওচৰত খাৰা হৈছে মইনুল ভাই কি চলি আছে ভাল চলি আছে আৰু মোৰ এইটো দিয়া ভাল হৈছে না ভাল হৈছে না বেয়া হৈছে ভালে হৈছে এই টকা দৰকাৰ বিনা টকাত কিবা পকা হয়নে বাৰু বিনা টকাত কিবা খাবলৈ পোৱা নে বিনা টকাত তুমি গাড়ী এখনত উঠিলে নিবনে সেইটো কি হয় আৰু ঈশ্বৰে জানে কিন্তু নাই অৱস্থা বেয়া হৈ আছে এতিয়া লাহে লাহে আনি থৈছোঁ তাৰ দেই সেইদিনে আমাৰ বেটাই আনিলে কিন্তু লগাবলৈ হেৰি পোৱা নাই আকৌ এতিয়া হেৰি আহু ধানবোৰো পকিছে সেইবোৰ চাইছোঁ গোটেই পানী সোমাই দিছে সিফালেই গৈছে আগতেতো পানী হোৱা যা নহওক প্ৰভু ভগৱানে যিমান কণ দিয়ে তাকে আকলে ল'ব লাগিব আৰু সেইটোৱে আৰু কৰা মানুহ এমুঠি শাক ময়ো খাব লাগিব তুমি খেতি কৰিবা আৰে চৰকাৰে তোমালোকক চাউল দি আছে না আমি চাউল তাউল একো নাপাওঁ খেতি কৰিব দৰকাৰ নাই এইফালে কাক হেৰি কৈছিলোঁ হ'বলা চৰকাৰে চাউল দি আছে এইখন চব এলেহুৱা হৈ গ'ল মানুহবোৰ হয় না এলেহুৱা হোৱা নাই না মানুহবোৰ হা আগতে খেতি কৰি উঠাৰ পিছতো বাহিৰত কাম কৰিব যায় কিমানখিনি এতিয়া মানে চৰকাৰে চাউল দি আছে নহয় পুতেকহঁতে কৰিবলৈ পুতেকহঁতে কয় খেতি কৰিব নালাগে কষ্ট কৰিব নালাগে বাবা সিহঁতে যে বাহিৰত যায়গৈ নহয় খেতি কৰিবলৈ আমি কৃষকৰ ছোৱালী দেই আমাৰ বাবাই খেতি কৰিছিলে আমি খেতিৰ মূল বুজি পাওঁ দেই যিমানে চৰকাৰী চাউল নিদিয়ক না বা কোনো কথা নাই এতিয়াও কাকো এৰি দিয়া নাইচোন মাটি এতিয়াও কাকো এৰি দিয়া নাই সেইদিনা এটা আহিছিলে এতিয়া কোনে খেতি কৰিম বুলি কৈছে আহু খেতি কৰাখিনি জানো এৰিব সিহঁতেতো আহু খেতিৰ লগতো খালী খেতি কৰিবই যি লৈ ল'ব এইবুলি কৈছে আহু খেতি যোনে কৰিব তেতিয়াতো তাক এৰি দিবই লাগিব না এই আহি পালোঁ এতিয়া চাওক কৃষ্ণ প্ৰভু গ'ল ঘৰলৈ সেই দুটা কথা সকলো আগতে ক'ব লগা হৈ যায় চাওক ছাতিলৈ বৰষুণ বহুত পৰিছিলে আপোনালোকৰ সিফালে বৰষুণ পৰিছে নাই জনাবচোন বহুত বৰষুণ পৰিছিলে এতিয়া চাওক এই গোঁসাই ঘৰতে সমাপ্ত কৰোঁ এই গোঁসাই ঘৰ ইয়াক কি আনিছোঁ চাওক কাঁচকল আৰু অমিতা আনিলোঁ লাইক শ্বেয়াৰ কৰিব কৃষ্ণ টাটা বাই বাই সকলোৱে সুস্থ শৰীৰ বজাই ৰাখিব কিন্তু মোৰ নিচিনা শুকাই নাযাব দেই এতিয়া পিছত খাম হওঁতে মোৰ গাটো শৰীৰ শুকাই গৈছেগৈ আপোনালোকে সুস্থ শৰীৰ বজাই ৰাখিব সকলোৱে ভালে থাকক ময়ো ভালে আছোঁ টাটা বাই বাই থেংক ইউ কৃষ্ণ